গোলাঘাটৰ বৰজান দগাচলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘৰৰ চোতালত ৰখাই থোৱা অৱস্থাত জ্বলি উঠিল মেজিক। নিশা হঠাৎ বাহনখন জ্বলি উঠাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। স্থানীয় লোকৰ তৎপৰতা নিৰ্বাপন কৰা হয় জুই। জানিব পৰা হোৱা নাই বাহনখন জ্বলি উঠাৰ প্ৰকৃত কাৰণ। ঘটনাস্থলীত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। আকৌ এবাৰ উল্লেখ কৰিছোঁ এই খবৰটো। গোলাঘাটত এই ঘটনা সংঘটিত হৈছে। এখন মেজিক ৰখাই থোৱা আছিল, হঠাৎ জ্বলি উঠে এই মেজিকখন। গোলাঘাটৰ বৰজান দগাচলাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘৰৰ চোতালত ৰখাই থোৱা অৱস্থাত জ্বলি উঠিল মেজিকখন। নিশা হঠাৎ বাহনখন জ্বলি উঠাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই। জানিব পৰা হোৱা নাই বাহনখন জ্বলি উঠাৰ প্ৰকৃত কাৰণ। ঘটনাস্থলীত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। গাড়ীখন নাইলে চলিলে দিনটো চলি আৰু আগৰে গাড়ীখন আনি থৈ গ'ল চাবি তাবি দি গ'ল। আমি আৰু শুই গ'লোঁ। শুই যোৱাৰ পিছত ৰাতি নিজে গাড়ীখন নিজে গোন্ধ ওলাইছে। গোন্ধ ওলাওঁতে আমি বাহিৰত ওলাই চাইছোঁ যে গাড়ীখন জ্বলি আছে। আমি একো গমেই নাপাওঁ গাড়ীখন বিষয়ে কেনেকৈ জ্বলিছে কি কথা। তাৰপিছত আমি চব ৰাইজে আহি পেলাই গাড়ীখন পানী চানী দি যেনে তেনেকৈ পানী দি নুমাইছোঁ আৰু নুমালে যদিও গোটেইখিনি গাড়ীখন জ্বলি ভিতৰত হৈ চিনি গোটেইখিনি নিজেই জ্বলি শেষ হৈ গ'ল। এনেই মা বাবা চাই থাকোঁ চাওঁতে মানে আমি টোপনি যাম কৈছোঁ। ছোৱালীজনী কৈছে মানে মা বোলে হেৰি যাম কেশৰ চাবলৈ। চাই থাকোঁতে কৈছে মই বোলে এই বাবা বোলে আজি গোন্ধাইছে বোলে টিউ গোন্ধাইছে। চাওঁতে কৈছে এই আগফালে ওলালোঁ গোটেই জ্বলিছে। মানে চবে দৌৰি ওলালোঁ। আমি চব পানী ঢালিছোঁ, নাই গোটেই চিঞৰ বাখৰ গোটেই কৰিছোঁ। ছোৱালীজনী আমাৰ খুব কান্দিছে, বাবা আকৌ জুই লাগিলে কৈছে। তেতিয়া আমি চবে আটাইকেইটা গোটেই চিঞৰিছোঁ, কৰে গাড়ীটো আমাৰ জুই লাগিল, গাড়ীটো জুই লাগিলে চব গোটেই চিঞৰিছোঁ। তেতিয়া আমি চবেই উঠিলোঁ, চবে মানুহকেইটা গোটেই আহিলে, চব ঢালিলে পানী, তেতিয়া আকৌ নিভাইছে। এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।